আমি সকলোৱে এটো মানি ল'ব লাগিব যে আসলতে দেশখন এতিয়া ফেচিবাদৰ যুগত অৱতীৰ্ণ হৈছেহি, ফেচিবাদৰ যুগত উপস্থিত হৈছেহি। এই পৰিস্থিতিটো মানি লৈ আমি কামটো আগুৱাই যাব লাগিব। আৰু সকলো ফেচিবাদী যুগতে চাগে ফেচিবাদ বিৰোধী মানুহবিলাক বেছ কিছুদিনলৈকে বিভক্ত হৈ থাকে। নিজৰ ভিতৰতে দ্বন্দ্ব, সংঘাত, অসূয়া, অপ্ৰীতি, অভিমান, মান অভিমান এনেকুৱা চলি থাকে। আৰু আমাৰো চাগে ভাৰতবৰ্ষতো সেই যুগটো শেষ হৈ যোৱা নাই এতিয়ালৈকে। গতিকে যথেষ্ট এটা ক্ৰিটিকেল, যথেষ্ট এটা স্পৰ্শকাতৰ, যথেষ্ট এটা গম্ভীৰ পৰিস্থিতিৰ মাজেদি আমি গৈ আছোঁ। সেই কথাটো সকলোৱে উপলব্ধি কৰাটো আমাৰ কাৰণে খুব জৰুৰী। মই সেইটো প্ৰথমতে ভাবোঁ। ২ নম্বৰ, মই ভাবোঁ যে স্পেচিফিক যদি আমি কাৰ কথাটো আলোচনা কৰোঁ তেতিয়াহ'লে কথাটো খুব স্পষ্ট যে যোৱাবাৰ 2019ত বিৰোধী আন্দোলনটোৰ আগতো অৱস্থা আমাৰ বহুত ভাল আছিলে এনেকুৱা নহয়। যেতিয়া ডিচেম্বৰ মাহত বহুত মানুহ ওলাই আহিছিলে তাৰ আগত আমি যিবিলাক প্ৰগ্ৰেম কৰিছিলোঁ তাতো মানে যথেষ্ট পৰিমাণে আমি হতাশ হৈ কাৰ্যসূচী ল'বলগীয়া হৈছিলে। আমি সংগঠনবিলাক একলগ কৰিছিলোঁ যদিও বাৰম্বাৰ চৰকাৰে আমাৰ সংগঠনবিলাকক থপিয়াই লৈ যাবলৈ চেষ্টা কৰিছিলে, ভাঙি দিছিলে আমাৰ একতাক। কিন্তু সেই সময়ত আটাইতকৈ বেছি কামটো যিটো হৈছিলে যে প্ৰতিখন গাঁৱলৈ গৈ আমি বিৰোধিতাৰ প্ৰশ্নটো ৰাইজৰ মাজলৈ লৈ গৈছিলোঁ। কিন্তু এইবাৰ বলবৎ কৰাৰ সময়খিনিত আমি কিন্তু এতিয়ালৈকে সেই প্ৰশ্নটো গাঁৱৰ মাজলৈ লৈ যাবৰ কাৰণে ডেডিকেটেডলি লৈ যাবৰ কাৰণে এতিয়ালৈকে প্ৰচেষ্টা লোৱা নাই। মই এতিয়ালৈকে যিটো দেখি আছোঁ, মোৰ কাৰণে মই যিহেতু আপোনালোকে জানে যে আমি আন্দোলনৰ মানুহৰ, গতিকে মোৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে এতিয়ালৈকে বিৰোধী আন্দোলনটোক ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে গাঁৱে গাঁৱে, নগৰে চহৰে, বাগানে কন্দৰে, পাহাৰে সকলোতে য'তে আমি লৈ যাব পাৰোঁ তাৰ কাৰণে লৈ যাবৰ কাৰণে এটা সমন্বিত প্ৰক্ৰিয়া আৰম্ভ কৰা দৰকাৰ। মই ভাবোঁ যে যিমানেই যি পৰিস্থিতি নহওক লাগিলে ৰাস্তা এটাই আছে, সেইটো হ'ল মানুহৰ মাজলৈ যোৱা। আৰু বোধহয় ল' প্ৰফাইল হৈ কিছুদিন, অহা ছমাহ, এবছৰ, যিমান দিন লাগে আৰু আমি চাগে প্ৰতিখন গাঁৱলৈ গৈ গাঁৱৰ মানুহৰ ওচৰত টাচ কৰিলে কথাটো কিবা এটা ৰিজাল্ট পোৱা যাব। কেইদিনমানৰ আগতে 55 দিন আমি চাইকেল যাত্ৰা কৰিছিলোঁ। 55 দিন চাইকেল আৰু মটৰ চাইকেল যাত্ৰা শিৱসাগৰ আৰু যোৰহাটত। এটা পঞ্চায়তত এদিন চাইকেল লৈ গৈছিলোঁ আৰু তাৰ পাছত কেইটামান পঞ্চায়তত আমি মটৰ চাইকেল লৈ গৈছিলোঁ। যেতিয়া মানুহৰ মাজলৈ গৈছিলোঁ তেতিয়াতো দেখিছিলোঁ যে মানুহ আগৰ অৱস্থাতে আছে, ঠিকেই আছে। মানুহ হতাশ নহয়, মানুহে বিজেপি চৰকাৰ ছাপোৰ্টত নাই। মানুহ মোটামুটি ধৰণে মানে বিজেপি চৰকাৰৰ বিৰুদ্ধে, কিন্তু এনেকুৱাও নহয় যে বিজেপি চৰকাৰৰ বিৰুদ্ধে কিবা এটা বিৰাট খং লৈ ৰৈ আছে, এনেকুৱাও নহয়। কিন্তু মানুহ মানে এনেকুৱা নহয় যে মানুহ বিজেপি চৰকাৰৰ লগত আছে। আনকি বহুতে কৈ থাকে যে হিতাধিকাৰী আঁচনি দি গোটেই মানুহবিলাকক বিজেপিয়ে লগ লৈ ল'লে। কিন্তু হিতাধিকাৰী আঁচনি পোৱা মানুহবিলাকৰ লগতো যেতিয়া আছোঁ, দিনে ৰাতিয়ে যেতিয়া কথা পাতিছোঁ, সকলো মানুহে আচলতে ভাল কথাখিনিক লৈ ৰাইজৰ পক্ষত থাকিবৰ কাৰণে অনবৰতে প্ৰস্তুত হৈ থকাই দেখিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই সময়খিনিত আমাৰ আন্দোলনৰ বিফলতাৰ পাছত, মই বিফলতা বুলিয়ে চিধাকৈ কওঁ আজিকালি, আন্দোলনৰ আমাৰ বিফলতাৰ পাছত, সেই বিফলতাৰ পাছত খন বলবৎ কৰাৰ পাছত আমি বহুদিন আচলতে জনগণৰ মাজলৈ যোৱা নাই, কোনো যোৱা নাই। মই কোনো বুলিয়ে কৈ দিছোঁ, বিতৰ্ক হ'লেও ভাল পালেও বেয়া পালেও কোনো বুলিয়ে কৈ দিছোঁ, কোনো যোৱা নাই। মোৰ বোধেৰে এতিয়া একমাত্ৰ ৰাস্তাটো হ'ল মানুহৰ মাজলৈ যোৱা। মানুহৰ মাজলৈ যোৱা, যিমান দূৰ পাৰি চব কথা বাদ দিম। এটাই কাম কৰিব লাগে যে আমি মানুহৰ মাজলৈ যাব লাগে, মানুহক সংগঠিত কৰিব লাগে, মানুহক কথাখিনি ক'ব লাগে, মানুহক ঐক্যবদ্ধ কৰিব লাগে। আৰু ঐক্যবদ্ধ কৰি যদি গাঁৱত বা চুবুৰীবিলাকত বা আপোনাৰ টাউনৰে যদি আপোনাৰ গলিবিলাকত বা চাহ বাগানৰ এলেকাবিলাকত বা পাহাৰবিলাকত যদি এতিয়াও কথাখিনি কৈ থাকোঁ, মই নিশ্চিত যে আকৌ বলবৎ কৰাৰ সময়খিনিত বা আকৌ ডাঙৰ এটা ঝাটকা মৰাৰ সময়খিনিত আকৌ গোটেই মানুহখিনি ওলাই আহে। 2019 চনৰ আন্দোলনৰ সময়ত এতিয়া সেই কথাখিনি খুব ভালকৈ মানুহে লক্ষ্য কৰা নাই। আপোনালোকে লক্ষ্য কৰিছিল নাই নাজানো, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহুত অৱস্থা বেয়া কৰি দিছিলে। মই তেতিয়া উপদেষ্টা, তাৰ মাজতো আমি এটাই কাম কৰিছিলোঁ যে যি কৰে কৰক, বেলেগ বেলেগ সব প্ৰগ্ৰেম বাদ কৰি অকল তোক লৈ আমি গাঁৱে ভূঞে দিনে ৰাতিয়ে ঘৰত নথকাকৈ অকল মানুহৰ ঘৰত ঘূৰি আছিলোঁ। কিন্তু
কিন্তু কাৰ বিফলতাৰ পাছত সেই গোটেই প্ৰক্ৰিয়াটো মোটামুটিভাৱে স্তব্ধ হৈ আছে, কোনেও কৰা নাই। মই কেৱল আৰু কেৱল এই মিটিংখনত এটাই কথা কৈ আছোঁ, প্ৰথমৰ পৰা শেষলৈকে এতিয়াও মোৰ বোধেৰে যদি কা সমন্বয়ৰক্ষী কা বিৰোধী সমন্বয় সমিতিৰ নেতৃত্বতে হওক বা অন্য কোনো অৰ্গেনাইজেশ্যনৰ বেনাৰতে হওক, যিকোনো এটা বেনাৰতে হওক লাগিলে আকৌ আমি গাঁৱে ভূঞে প্ৰত্যেক দিনাই যাবলৈ যদি আৰম্ভ কৰি দিওঁ, মানে মই গাঁৱে ভূঞেটো এইকাৰণে বেছিকৈ কৈ আছোঁ যে এই মুহূৰ্তত আচলতে যাৰ জৰিয়তে মেডিয়াৰ জৰিয়তে আমি মানুহৰ মাজলৈ নিউজটো দিওঁ, 99.99% নিউজ এতিয়া চৰকাৰৰ নিউজে মেডিয়াই বজায়। আমাৰ 99.99ৰ পাছত যিটো 0.1% থাকে সেইটো আমাৰ বাতৰিবিলাক চায়। সেই বাতৰিটোৱে কেতিয়াও মানুহক কেতিয়াও সংগ্ৰামী কৰি গঢ়ি তুলিব নোৱাৰে। তেতিয়াহ'লে ৰাস্তাটো একমাত্ৰ খোলা আছে ৰাইজৰ ওচৰলৈ গৈ বিনা মাইকে বা মাইকে তালৈ ৰাইজৰ লগত কথা পতা, একমাত্ৰ আৰু একমাত্ৰ সেইটোৱে খালী আছে। আৰু সেইটোৱে পৃথিৱীৰ আটাইতকৈ টান কাম, সেইটোৱে আটাইতকৈ টান কাম। আৰু এই কামটো যদি কৰে, মই কৃষক মুক্তিকো সদায় এটাই কথা কৈ থাকোঁ যে বেলেগ কথা পাতি থাকি লাভ নাই, ইয়াতে গুৱাহাটীত আহি প্ৰেছ মিট দি থাকিও লাভ নাই, মিটিং কৰি থাকিও লাভ নাই। এটাই কাম কৰিব লাগিব যে কা বলবৎ কৰাৰ আগত এটা আকৌ ঝাটকা এটা যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত দিব, সেই সময়খিনিৰ কাৰণে আমি গোটেই মানুহখিনিক মানে কথা পাতিব লাগিব, সংগঠিত কৰিব লাগিব, ঐক্যবদ্ধ কৰিব লাগিব। আৰু যদি সঁচাকৈ সেই কামটো কৰিব পাৰোঁ, বাহিৰত যিয়ে দেখি নাথাকক লাগিলে আকৌ কাৰ নিচিনাকৈ মানুহ ওলাই আহিব, আকৌ কা বিৰোধী আন্দোলনৰ নিচিনাকৈ মানুহ ওলাই আহিব। কিন্তু কা বিৰোধী আন্দোলনৰ আটাইতকৈ ডাঙৰ শিক্ষাটোৱে হ'ল যে আমি মানুহক ধৰি ৰাখিব নোৱাৰিলোঁ, আমি মানুহক চেনেলাইজ কৰি লৈ যাব নোৱাৰিলোঁ, যি কাৰণত মানুহ ওলোৱাৰ পাছতো আমি বিফল হ'লোঁ। গতিকে এই দুইটা শিক্ষা লৈ আমি চাগে আগবাঢ়িলে ফেচিবাদক আমি পৰাভূত কৰিব পাৰিম, ফেচিবাদক আমি বধ কৰিব পাৰিম, নহ'লে অন্য কোনো কামৰ জৰিয়তে কৰিব পৰা যাব বুলি মই নাভাবোঁ। ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।